গ্ৰুপ বি অলপ আগতে মই কিমান বুলি কৈছিলোঁ 20 lakhs। এইবাৰ আপোনাৰ কি হ'ব এই 20 lakhsৰ পৰা কোম্পানী 5% উলিয়াব। 5% উলিয়ালে আপোনাৰ এমাউণ্ট হ'ব কিমান 1 লাখ। এই 1 লাখ যিটো নেকি টকা এই 1 লাখ টকাটোক এতিয়া কোম্পানী কি কৰিব আপোনাৰ যেনেকৈ নেকি 13,000 পইণ্ট হৈছে তেনেকুৱাকৈ যিমানবোৰ মানুহ আছে সেই প্ৰত্যেকজন মানুহৰ পইণ্টটো কোম্পানী উলিয়াব। ধৰা হ'ল প্ৰত্যেকজন মানুহৰ পইণ্টটো উলিয়ালে উলিয়াওঁতে আপোনাৰ পইণ্টৰ সংখ্যা হৈ গ'ল 50,000 এটা উদাহৰণস্বৰূপে। এতিয়া এই 50,000 দি 1 লাখক ডিভাইড কৰিব। ডিভাইড কৰিলে আপোনাৰ কিমান ওলাব ৰুপিজ 2 यानी 2 টকা ওলাব। 1 পইণ্টৰ ভেলু আপোনাৰ বা সেই মানুহজনৰ পইণ্ট কিমান আছিল 13,000 পইণ্ট। এই 13,000 ইনটু 2 তাৰ মানে মানুহজনে টোটেল কিমান পাব 26,000 ৰুপিজ। বুজি পাইছে? এইটো হ'ল সম্পূৰ্ণ আপোনাৰ গ্ৰুপ বিৰ সম্বন্ধীয় ইনকাম। এই গ্ৰুপ বিত আকৌ এবাৰ মই ক'ব বিচাৰিছোঁ 6টা স্লেব আছে। এই স্লেবত আপোনাৰ প্ৰতিটা স্লেবত কিমান পাৰ্চেণ্টেজ কোম্পানী ডিষ্ট্ৰিবিউশ্যন কৰিব তাত উল্লেখ আছে 4 4 4 4 4 আৰু লাষ্টৰটোত আপোনাৰ 5 টোটেল কিমান 25%। এই যিটো এমাউণ্ট সেই এমাউণ্টটো অকল আপোনাকে নিদিয়ে নাম্বাৰছ অফ কোৱালিফায়াৰৰ মাজত তেওঁলোকে কি কৰিব ডিষ্ট্ৰিবিউশ্যন কৰিব। তাৰ কাৰণে কোম্পানী কি কৰিছে প্ৰত্যেকজন মানুহে কিমান টকাৰ বিজনেছ কিমান বিভিৰ বিজনেছ দিছে সেইটো আপোনাৰ কি হৈছে পইণ্টৰ দ্বাৰা উলিয়াইছে আৰু পইণ্টৰ ভেলুৱেশ্যন কৰি এমাউণ্টটো ডিষ্ট্ৰিবিউশ্যন কৰিছে। এইটো হ'ল আপোনাৰ বোনাছ সম্বন্ধীয় 2 নম্বৰ ইনকাম অৰ্থাৎ গ্ৰুপ বি বোনাছ ইনকামটো। ক্লিয়াৰ তো? এতিয়া মই যাব বিচাৰিছোঁ যিটো 3 নম্বৰ ইনকাম বোনাছৰ 3 নম্বৰ। মই আপোনাক কমপ্লিট কৰি আছোঁ আৰু ওপৰৰ পৰা মই মুছি দি আছোঁ। আমি বোনাছত এইবাৰ গৈ ফাৰ্ষ্ট বোনাছ আমি ক্ৰছ কৰিলোঁ ৰেফাৰেল বোনাছ, ছেকেণ্ড গ্ৰুপ বি বোনাছ গ'ল, থাৰ্ড আহিল আপোনাৰ ডাইৰেক্টৰ বোনাছ। এই ডাইৰেক্টৰ বোনাছটো আপোনাক কোম্পানী কেনেদৰে দিছে এই ডাইৰেক্টৰ বোনাছটো ফুল ইনকাম বুলি কোৱা হয়। কিমান পাৰ্চেণ্টেজ 20%। কিহৰ কোম্পানীৰ টোটেল টাৰ্ণঅভাৰ। কোম্পানী যিমান টাৰ্ণঅভাৰ কৰিব তাৰ 20% এক্সট্ৰেক্ট কৰি উলিয়াব আৰু ডাইৰেক্টৰবোৰৰ মাজত ডিষ্ট্ৰিবিউশ্যন কৰিব। এতিয়া ডাইৰেক্টৰ কিমান প্ৰকাৰ আছে প্ৰথমটো হ'ল ডাইৰেক্টৰ, ছেকেণ্ডটোৰ নাম হ'ল আপোনাৰ ষ্টাৰ ডাইৰেক্টৰ, থাৰ্ডটোৰ ছুপাৰ ষ্টাৰ ডাইৰেক্টৰ, গোল্ড ডাইৰেক্টৰ, ডায়মণ্ড ডাইৰেক্টৰ, প্লেটিনাম ডাইৰেক্টৰ, ৰয়েল ডাইৰেক্টৰ আৰু লাষ্টৰ নাম হ'ল ক্ৰাউন। এতিয়া হওঁ আমি এই ডাইৰেক্টৰ এচিভ কৰিব লাগিলে কি কৰিব লাগে অৰ্থাৎ ক্ৰাইটেৰিয়া। প্ৰথম কথাটো ডাইৰেক্টৰ এচিভ কৰিব লাগিলে সেই মানুহজনে মিনিমাম 60,000 গ্ৰুপ বি একুমুলেটেড তেওঁ কমপ্লিট কৰিব লাগিব। যিদিনাখনে 60,000 গ্ৰুপ বি একুমুলেটেড কৰিব সেইদিনাখনেই মানুহজনক কোৱা হ'ব এই কোম্পানীৰ টাইটাৰ। ঠিক আছে? এইটো হ'ল ডাইৰেক্টৰৰ ৰেংক। এতিয়া কোৱালিফাই যদি হ'ব লাগে তেতিয়া কি কৰিব লাগিব কণ্ডিশ্যন হ'ল 30,000 গ্ৰুপ বি আৰু সেলফ মিনিমাম 500 বি তেওঁ ৰিপাৰ্চেছ কৰিব লাগিব। এইটো ফাৰ্ষ্ট কণ্ডিশ্যন কিহৰ কাৰণে ডাইৰেক্টৰৰ কাৰণে। ছেকেণ্ড ষ্টাৰ ডাইৰেক্টৰৰ কাৰণে তেওঁ কি কৰিব লাগিব একজন ডাইৰেক্টৰ তেওঁ তলত উলিয়াব লাগিব আৰু মানুহজনে 20,000 গ্ৰুপ বি
সাইড টিমৰ পৰা আনিব লাগিব লগত সেলফ 500 BB পাৰচেজ কৰিব সুপাৰষ্টাৰ ডাইৰেক্টৰৰ নিয়মটো কি তেওঁৰ তলত ডিফাৰেন্ট লেগৰ দুটা ডাইৰেক্টৰ উলিয়াব লাগিব কোৱালিফাইড ডাইৰেক্টৰ তাৰ লগত 15,000 গ্ৰুপ BB আৰু সেলফ পাৰচেজ 500 BB কৰিব লাগিব গোল্ড ডাইৰেক্টৰৰ কাৰণে তিনিটা সেপাৰেট লেগত তিনিটা ডাইৰেক্টৰ উলিয়াব লাগিব আৰু সাইড লেগৰ পৰা 10,000 গ্ৰুপ BB মেইনটেইন কৰিব লাগিব বা আনিব লাগিব আৰু তাৰ লগত সেলফ পাৰচেজ 500 BB কৰিব লাগিব ডায়মণ্ড ডাইৰেক্টৰৰ কাৰণে চাৰিটা ডিফাৰেন্ট লেগত চাৰিটা ডাইৰেক্টৰ উলিয়াব লাগিব কোৱালিফাইড ডাইৰেক্টৰ আৰু 7,500 গ্ৰুপ BB সাইড ভলিউম আনিব লাগিব সেলফ পাৰচেজ 500 BB কৰিব লাগিব প্লেটিনাম ডাইৰেক্টৰৰ কাৰণে পাঁচটা ডাইৰেক্টৰ সেপাৰেট লেগত উলিয়াব লাগিব সাইড ভলিউম মিনিমাম 5,000 গ্ৰুপ BB আনিব লাগিব আৰু সেলফ পাৰচেজ 500 কৰিব লাগিব ৰয়েল ডাইৰেক্টৰৰ কাৰণে ছয়টা ডাইৰেক্টৰ ডিফাৰেন্ট লেগত উলিয়াব লাগিব মিনিমাম 2,500 গ্ৰুপ BB সাইড ভলিউম আনিব লাগিব আৰু 500 গ্ৰুপ BB 500 সেলফ পাৰচেজ কৰিব লাগিব 500 BB আৰু লাষ্ট ইটো আছে ক্ৰাউনৰ কাৰণে 7টা ডাইৰেক্টৰ ডিফাৰেন্ট লেগত উলিয়াব লাগিব তেওঁৰ কাৰণে কোনো সাইড ভলিউমৰ ক্ৰাইটেৰিয়া নাই এইকেইটা হ'ল আপোনাৰ ডাইৰেক্টৰৰ ৰেংক কমিশন কেনেকুৱাকৈ আহিব মই আপোনালোকৰ লগত অকণমান মই ডিটেইলছ কথা পাতিবলৈ বিচাৰিছোঁ কিন্তু কথা হ'ল এই যিটো নেকি ডাইৰেক্টৰ বোনাছবোৰ কোম্পানী প্ৰভাইড কৰিছে লেভেল ৱাইজ লেভেল 1ৰ পৰা লেভেল 14লৈকে ইয়াত পইচা ডিষ্ট্ৰিবিউশ্যন কৰিছে কেনেকুৱাকৈ ডিষ্ট্ৰিবিউশ্যন কৰিছে সেই পাৰপাছটো মই ক'ব বিচাৰিছোঁ লেভেল 1ত 10% লেভেল 2ত 9% এনেকুৱাকৈ গৈ 14 লেভেললৈকে আপোনাক ইয়াত পইচা ডিষ্ট্ৰিবিউশ্যন কৰিছে কিন্তু ডিষ্ট্ৰিবিউশ্যন কৰাৰ চিষ্টেমটো ভালদৰে জানি লওক বুজি লওক তেতিয়া আপোনাৰ কোনো ধৰণৰ অসুবিধা নহ'ব ধৰা হ'ল এই মানুহজন ডাইৰেক্টৰ এওঁ কি কৰিলে এই লেগটোৰ পৰা 20,000 ঠিক আছে এতিয়া আলোচনা কৰিব বিচাৰিছোঁ ডাইৰেক্টৰ বোনাছ সম্বন্ধীয় কথা এতিয়া একজন মানুহ ডাইৰেক্টৰ ইয়াত এচিভ কৰিব লাগিল অলপ আগতে মই আপোনাক কৈছিলোঁ ক্ৰাইটেৰিয়াটো হ'ল তেওঁ টোটেল গ্ৰুপ BB 60,000 কমপ্লিট কৰিব লাগিব তেওঁ 60,000 গ্ৰুপ BB কমপ্লিট কৰিলে আৰু তেওঁ নেক্সট মান্থত বিজনেছ আনিব লাগিব ঠিক এনেকুৱা ধৰণৰ টোটেল তেওঁ কৰিব লাগিব 30,000 গ্ৰুপ BB আৰু সেলফ পাৰচেজ মিনিমাম 500 ধৰা হ'ল এই মানুহজনে এই লেগটোৰ পৰা আনিলে 20,000 BB এই লেগটোৰ পৰা আনিলে 5,000 BB আৰু এই লেগটোৰ পৰা আনিলে 4,500 BB আৰু তেওঁ নিজে সেলফ পাৰচেজ কৰিলে 500 BB ক্যালকুলেশন কেনেকৈ কৰিব পাৰিব চাই লওক এইটো A টিম B টিম C টিম A টিমৰ পৰা 20,000 B টিমৰ পৰা 5,000 আৰু C টিমৰ পৰা 4,500 টোটেল হ'ল 29,500 মানুহজনে সেলফ কৰিছে 500 তো টোটেল মানুহজনৰ BB হ'ল 30,000 BB এই মানুহজনক কোৱা হ'ব ডাইৰেক্টৰ বোনাছ পোৱাৰ কাৰণে তেওঁ যোগ্য এলিজিবল এতিয়া কথা হ'ল বোনাছটো কেনেকুৱাকৈ আহিব ইয়াত আপোনাৰ কোম্পানী প্ৰথম অৱস্থাত কি কৰিব সেই মাহত এই মানুহজনৰ পইণ্ট উলিয়াব কিমানৰ পৰা পইণ্ট উলিয়াব তেওঁ কৰিলে 30,000 BB এই 30,000 BBৰ 11% যদি উলিওৱা হয় 3,300 পইণ্ট মানুহজনৰ হ'ব এই 3,300 পইণ্টটো কোম্পানী কি কৰিব ৰাখিব আৰু
এখেতৰ নিচিনা এওঁৰ নিচিনাকৈ যিমানবোৰ মানুহে ডাইৰেক্টৰশ্বিপ কৰিব সকলোবোৰ পইণ্ট কোম্পানী কি কৰিব একুমুলেটেড কৰিব ঠিক আছে কিমান হ'ব পইণ্টটো মই অকণমান পিছত আপোনাক কৈ আছোঁ কিন্তু তাৰ আগত আমি জানিব বিচাৰিছোঁ কোম্পানীয়ে ডাইৰেক্টৰ বোনাছ পুল ইনকাম 20%টো কিমান হ'ব সেইটো মই আপোনাক বুজাব বিচাৰিছোঁ ধৰা হ'ল কোম্পানী সেই মাহত টোটেল 20 লাখ গ্ৰুপ বিভি 20 লাখ বিভি টাৰ্ণঅভাৰ কৰিছে 20 লাখ বিভিৰ কি কৰিব কোম্পানী 20% এক্সট্ৰেক্ট কৰি ওলাব এতিয়া 20 লাখ বিভিৰ 20% যদি হয় তেতিয়াহ'লে কিমান হ'ব 4 লাখ টকা হ'ব এই 4 লাখ টকাটো কি কৰিব কোম্পানী এই ডাইৰেক্টৰবোৰৰ মাজত ডিষ্ট্ৰিবিউচন কৰিব মই ডিষ্ট্ৰিবিউচনৰ প্ৰক্ৰিয়াটো কৈছোঁ কেনেকুৱাকৈ কৰিব এই যে 4 লাখ টকাটো ওলাব এতিয়া মই যিটো নেকি অলপ আগতে আপোনাক কৈছিলোঁ পইণ্ট এই যিমানবোৰ মানুহৰ পইণ্ট ওলাব যিমানবোৰ ডাইৰেক্টৰ থাকিব ধৰা হ'ল প্ৰত্যেকজন ডাইৰেক্টৰৰ কোনোবা থাকিল 3300 পইণ্ট কাৰোবাৰ বেলেগ থাকিব এনেকুৱাকৈ কৰোঁতে আপোনাৰ কি হৈ গ'ল গোটেই ডাইৰেক্টৰবোৰৰ 1 লাখ পইণ্ট ধৰা হ'ল এই 1 লাখ পইণ্টৰ পৰা কোম্পানী কি কৰিব 4 লাখ টকাটোক ডিভাইড কৰিব যদি ডিভাইডেড কৰে তেতিয়াহ'লে 1 পইণ্টৰ ইনকামটো হ'ব ₹4 অৰ্থাৎ 1 পইণ্টৰ ভেলু হৈ গ'ল 4 টকা এতিয়া এই ডাইৰেক্টৰ যদি কিমান পইচা হ'ব তেওঁৰ পইণ্ট আছিল কিমান 3300 ইনটু ₹4 মাল্টিপ্লাই কৰা কৰিলে তেওঁ কিমান পাব মানুহজনৰ ইনকাম হ'ব 13,200 টকা এতিয়া আমি জানিব বিচাৰিছোঁ কোম্পানীৰ টোটেল টাৰ্ণঅভাৰ হ'ল 20 লাখ বিভি এই 20 লাখ বিভিৰ পৰা কোম্পানী কি কৰিব 20% এক্সট্ৰেক্ট কৰি ওলাব অৰ্থাৎ 20 লাখ বিভিৰ 20% হ'লে 4 লাখ টকা এতিয়া একজন ডাইৰেক্টৰৰ যেনেকুৱা নেকি 3300 পইণ্ট হৈছে নহয় তেনেকুৱা বহুত ডাইৰেক্টৰ থাকিব এই ডাইৰেক্টৰবোৰৰ টোটেল পইণ্টবোৰ কোম্পানী কি কৰিব একুমুলেটেড কৰোঁতে ধৰা হ'ল টোটেল বিভি হ'ল 2 লাখ এই 2 লাখ বিভিটোৰে 4 লাখ টকাটো কি কৰিব সৰি এইটো বিভি নহয় এইটো পইণ্ট 2 লাখ পইণ্টেৰে 4 লাখ টকাটো কি কৰিব ডিভাইড কৰিলে 1 পইণ্টৰ যিটো ভেলু সেই ভেলুটো অলপ পৰিব কিমান ₹2 এতিয়া ডাইৰেক্টৰজনে কিমান আছিল পইণ্ট 3300 পইণ্ট আছিল 3300 পইণ্টক 2 টকাৰে কি হ'ব মাল্টিপ্লাই হ'লে তেওঁ পইচা পাব 6,600 টকা এইটো হ'ল আপোনাৰ ডাইৰেক্টৰ ইনকাম এতিয়া আমি অলপমান চাই লওঁ নেক্সট যিটো নেকি ইনকাম অকণমান আমি চাই ল'লে কেনেকুৱা গম পাই যাম সেইটো হ'ল আপোনাৰ ষ্টাৰ ডাইৰেক্টৰৰ ইনকাম ষ্টাৰ ডাইৰেক্টৰ হ'ব লাগিলে তেওঁ মানুহজনে কি কৰিব লাগিব ধৰা হ'ল এইজন মানুহ তেওঁ এ নামৰ মানুহজনক স্পন্সৰ কৰিলে আৰু এ নামৰ মানুহজন ইয়াতে কি হৈ গ'ল ডাইৰেক্টৰ হৈ গ'ল তেওঁ 30,000 বিভি কৰিব লাগিব প্লাছ চেল পাৰ্চেছ তেওঁ 500 থাকিব লাগিব এই মানুহজন ধৰা হ'ল কোৱালিফাইড হৈ গ'ল এতিয়া এই মানুহজনৰ ষ্টাৰ ডাইৰেক্টৰৰ পে আউট লোৱাৰ কাৰণে কি কৰিব লাগিব এই মানুহজনে এই দুটা লেগৰ পৰা মিনিমাম 20,000 বিভি আৰু তেওঁ সেলফ ৰিপাৰ্চেছ কৰিব লাগিব 500 তাৰ মানে টোটেল 20,500 বিভিৰ তেওঁ বিজনেছ কৰিব লাগিব ধৰা হ'ল তেওঁ কৰিব সেই সময়ত এই মানুহজনে কি বেনিফিট পাব এই কথাখিনি মই আপোনাক ক'ব বিচাৰিছোঁ ইয়াত আপুনি ভালদৰে লক্ষ্য কৰক লক্ষ্য কৰিলে গম পাব এতিয়াই আহিল আপোনাৰ ইয়াতে কি লেভেল ইনকাম চাওক এই মানুহজন ইয়াতে আপোনাৰ কি হৈ গ'ল ডাইৰেক্টৰ হৈ গ'ল এই মানুহজন ডাইৰেক্টৰ হোৱাৰ লগে তাৰমানে এটা ডাইৰেক্টৰ যদি উলিয়াই যায় তেতিয়া তেওঁ কি হ'ব ষ্টাৰ ডাইৰেক্টৰৰ পে আউট ল'ব পাৰিব এওঁতৰ যিটো এটা ডাইৰেক্টৰ ওলাই গৈছে সেইকাৰণে এই মানুহজনে কি পাব ষ্টাৰ ডাইৰেক্টৰৰ পে আউট পাব আৰু তেওঁ চাইড ভেলু 20,500 মেইনটেইন কৰিছে এতিয়া মই আপোনাক এই ফিগাৰটোত কেনেকুৱাকৈ ওলাব এই ফিগাৰটো মই ক'ব বিচাৰিছোঁ প্ৰথম অৱস্থাত আপোনাৰ কেলকুলেশ্যন হ'ব কিমান এই যে 20,500 বিভি এই বিভিৰ পৰা আপোনাক কোম্পানী দিব কিমান
11%। অর্থাৎ আপনার ক্যালকুলেশন হব 11%। এই 11%টো উলিয়াই কি হলে যাব আপনার পয়েন্টলৈ কনভার্টেড। তাৰপিছত আহিল আপোনাৰ লেভেল 1ত কোন আছে 30,000 বিভি আছে, ডাইৰেক্টৰজন আছে, তেওঁৰ পৰা আপুনি পাব 10%। তাৰ মানে তেওঁৰ পৰা আপুনি পাব 3000 পইণ্ট, 3000 পইণ্ট। আৰু 20,500 যদি 11% কৰা হয় 2255 পইণ্ট। তাৰ মানে টোটেল আপোনাৰ পইণ্টৰ সংখ্যা হৈ গ'ল 3255 পইণ্ট। অলপ আগতে মই কি কৈছিলোঁ আপোনাৰ কোম্পানী টোটেল টাৰ্ণঅভাৰ আছিল কিমান 20 লাখ বিভি, তাত 20% 4 লাখ, আৰু টোটেল ডাইৰেক্টৰৰ ওপৰত কিমান পৰিছিল সব ডাইৰেক্টৰে কৰোঁতে 2 লাখ বিভি হৈছিল। 2 লাখ বিভিৰে 2 লাখ বিভি চৰি নহয় 2 লাখ পইণ্ট হৈছিল। এই 2 লাখ পইণ্টেৰে কি কৰিছিল 4 লাখক ডিভাইড কৰোঁতে 2 টকাকৈ ওলাইছিল এটা ভেলু। তাৰমানে এটা পইণ্টৰ ভেলু ওলাইছিল 2 টকা। এতিয়া এখেতৰ পইণ্ট হ'ল কিমান, এখেতৰ পইণ্ট হ'ল 5255 ইনটু 2। দুইদি আমি যদি এইটো পূৰণ কৰোঁ তেতিয়াহ'লে পূৰণ কৰিলে হ'ব 10,510 rupees। এইটো হ'ল ষ্টাৰ ডাইৰেক্টৰৰ পে আউট। কিন্তু ইয়াতে এটা লক্ষ্য কৰিবলগীয়া বিষয় আৰু আপোনালোকে জানিব লগা বিষয়, যদি কিবা কাৰণবশতঃ আপুনি এই দুটা লেগৰ পৰা এই 20,500 বিভিটো মেইনটেইন কৰিব নোৱাৰে, তেতিয়া আপুনি ডাইৰেক্টৰ বোনাছো নাপাব, ষ্টাৰ ডাইৰেক্টৰ বোনাছো নাপাব। এইটো কিন্তু লক্ষ্য কৰিবলগীয়া এটা বিষয়। তাৰমানে ষ্টাৰ ডাইৰেক্টৰৰ পে আউট ল'লে আপোনাৰ তলত যদি কোনোবা ডাইৰেক্টৰ ওলায় তেতিয়া আপুনি কৰিব লাগিব কি আপোনাৰ ছাইডত মিনিমাম 20,000 বিভি আৰু চেল্ফ পাৰ্চেছ 500 কম্পালচৰি কৰিব লাগিব। যদি আপুনি নকৰে তেতিয়াহ'লে আপোনাৰ ষ্টাৰ ডাইৰেক্টৰ পে আউটো গ'ল আৰু ডাইৰেক্টৰ পে আউটো গ'ল। আপুনি যেতিয়া কি হ'ব গ্ৰুপ বিভি বোনাছ পাব। ক্লিয়াৰ? এইটো হ'ল আপোনাৰ ষ্টাৰ ডাইৰেক্টৰৰ পে আউট। এতিয়া মই আপোনাক দেখুৱাব বিচাৰিছোঁ সুপাৰ ষ্টাৰ ডাইৰেক্টৰৰ পে আউট। SS ধৰা হ'ল এই মানুহজনে কি কৰিলে, এই মানুহজনৰ ডাইৰেক্টৰ হৈ গ'ল, এওঁৰ তলত এওঁক ডাইৰেক্টৰ উলিয়াই দিলে, এওঁৰ হ'ল 30,000 বিভি। এওঁ এটা চাইডত দেখি এনেকুৱা চাইডত দেখি লেগ আছে না, এই লেগৰ পৰা কি কৰিলে টোটেল 20,500 মেইনটেইন কৰিলে। আৰু এই মানুহজন আপোনাৰ নতুনকৈ কি হৈ গ'ল ডাইৰেক্টৰ হৈ গ'ল কিমান 30,000 বিভি। তেতিয়া আপুনি কৰিব লাগিব কি আপোনাৰ এই যে সাইডত এইটো লেগটো আছে, মই এটা লেগ থকা বুলি ধৰি দিছো, আপোনাৰ দুডাল থাকিব পাৰে 10ডাল থাকিব পাৰে, তো আপোনাৰ কথা। এই লেগটোৰ পৰা তেতিয়া আপোনাৰ আহিব লাগিব কিমান 50,000 বিভি আহিব লাগিব, আৰু আপোনাৰ সেলফ পাৰ্চেস আহিব লাগিব 500। তেতিয়া আপুনি সুপাৰষ্টাৰ ডাইৰেক্টৰৰ পে আউট পাব। অৰ্থাৎ ইয়াতে আপোনাৰ দুটা ডিফাৰেন্ট লেগৰ ডাইৰেক্টৰ আছে। ইয়াতে এটো ডাইৰেক্টৰ ওলাই গ'ল, এটো ওলাই গ'ল, আৰু এইটো আছে আপোনাৰ বেলেগত। ইয়াতে দুটা ওলালে আপোনাৰ সিঙ্গলে ধৰিব, ঠিক আছে। কিন্তু ইয়াতে আপোনাৰ পে আউটটো অলপমান বেলেগকৈ ক্যালকুলেশন হ'ব। পে আউটটো কেনেকুৱাকৈ ক্যালকুলেশন হ'ব, পে আউটৰ মই ক্যালকুলেশনৰ আপোনাৰ দিকটো ক'ব বিচাৰিছোঁ। প্ৰথম অৱস্থাত আপোনাক ইয়াতে কি কৰিব কোম্পানী, আপোনাৰ সাইড ভলিউম হ'ল আপোনাৰ 15,500। ইয়াৰ পৰা আপোনাক কোম্পানী কি কৰিব 11% এক্সট্ৰা কৰিব। সেকেন্ড আপনার আইব লেভেল 1। লেভেল 1 চাওক, এইটো আপনার লেভেল 1, এইটো লেভেল 1। এই দুটা লেভেল 1 কিমান আছে, এই মানুহজনে কিমান কৰিছে সাইড ভলিউম হেবা কবিটো কিমান 20,500। আৰু এই মানুহজন যিদিকে এওঁৰ কোনো নাই টিম, তেওঁৰ পৰা আপুনি পাব লেভেল 1 30,000 বিভি। 20,500 পৰা আপুনি পাব 10% আৰু 30,000 পৰা পাব 10%। আৰু ফোর্থ এইটো হল আপনার লেভেল 2, এইটো L2, এইটো হল আপনার L1। ইয়াতো ডাইৰেক্টৰ আছে, এৰ পৰা আপুনি পাব কিমান 30,000, L2 30,000 ৰ পাব বিভি 9%। এতিয়া আপনার টোটাল পয়েন্ট কিমান হ'ব, তো পয়েন্ট খিনি আপোনাক ক'ব বিচাৰিছো। 15,500 যদি 11% কৰা হয় 1705 পয়েন্ট হ'ব। আপনার 2050 যদি আপনার 10% হয় তেতিয়া হলে 20 আপনার 50 হ'ব।
আৰু যদি আপোনাৰ 30,000 হয় তেতিয়াহ'লে আপোনাৰ 3,000 হ'ব। আৰু যদি ইয়াতে আপোনাৰ 30,000 9% যদি হয় 2700 হ'ব। এইখিনি যদি মই টোটেল কৰোঁ, টোটেল কৰিলে আপোনাৰ হ'ব 9,455 পইণ্টছ। এতিয়া অলপ আগতে আমি যে চাইছিলোঁ কোম্পানীৰ টোটেল টাৰ্ণঅভাৰ আছিল কিমান 20 লাখ বিবি, তাৰ পৰা 20% 4 লাখ টকা। টোটেল ডাইৰেক্টৰবোৰৰ পইণ্ট হৈছিল কিমান 2 লাখ পইণ্ট, আৰু 2 লাখ পইণ্ট আমি যেতিয়াই নেকি 4 লাখ টকা ডিভাইড কৰিছিলোঁ এটা পইণ্টৰ মূল্য হৈছিল 2 টকা। এতিয়া মানুহজনৰ পইণ্ট হ'ল কিমান 9,455 ইনটু 2 rupees, 2 টকা দি কি হ'ব এইটো মাল্টিপ্লাই হ'ব, আৰু মাল্টিপ্লাই হ'লে এইটোৰ ফিগাৰটো হ'ব 18,910 টকা। এইটো হ'ল আপোনাৰ ডাইৰেক্টৰ বোনাছ সম্বন্ধীয় ইনকাম। ভিডিঅ'টো অলপ বেছি লম্বা হৈছে, সেইকাৰণে ছেকেণ্ড পাৰ্টত মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম লিডাৰশ্বিপ বোনাছ আৰু ফাণ্ড যিকেইটা বাকী আছে সেই ইনকামকেইটা। চ' থেংক ইউ।